বিজেপিৰ মাজত থকা একাংশ লোকে বিজেপিৰে লোকৰ পৰা টকা ঘটাৰ এটা বিজেপি এটা ব্যৱসায় প্ৰতিষ্ঠানলৈ ইহঁতে ৰূপান্তৰিত কৰিছে চৰিত্ৰ বৰ্মনৰ দৰে একাংশ লোকে আচলতে বিজেপিৰ মানুহৰ মাজতে তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিছে বেলেগক হলে 2 লাখ টকা বিজেপি মানুহ হলে 1 লাখ টকা দিব লাগিব তেওঁলোকে চাকৰিৰ বাবে আৰু তাকো যেটো চাকৰি হেতু চাকৰি দৰমহা মাত্ৰ 3000 টকা বুলি ইতিমধ্যে সেই অডিও বাৰ্তাত ৰেকৰ্ডিংত আহিছে গতিকে অডিও ৰেকৰ্ডিংটোত থকা এই এনে ধৰণৰ সৰু সৰু চাকৰিৰ বাবে যদি বিজেপিৰ যোগ্য শিক্ষিত তথা তেওঁলোকৰ যোগ্য থকা লোকজনেও যদি বিজেপিৰে হোৱাৰ পিছতো চাকৰি পইচা দি ল'ব লাগে তেতিয়া হলে আসলতে বিজেপি নিকা যেটো প্ৰশাসনৰ কথা কোৱা হয় যেটো তেওঁলোকে সম্পূৰ্ণ নিকা ব্যৱস্থাপনা কৰা কথা কোৱা হয় যেটো তেওঁলোকৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি দায়বদ্ধতাৰ কথা কোৱা হয় এই সকলোবিলাক যে আসলতে শূন্য এই সকলোবিলাক যে আসলতে ফুটুকাৰ ফেন এই কথাটো কিন্তু এই তেওঁলোকৰ বিজেপিৰে মানুহৰ মাজৰ তেওঁলোকৰ যেটো কল ৰেকৰ্ডিং সেই কল ৰেকৰ্ডিংটোতে প্ৰমাণ কৰিছে দেখা যাওক যে চৰিত্ৰ বৰ্মন নামৰ যিজন চিৰাং জিলাৰ ওবিসি মৰ্চাৰ উপসভাপতি তথা থুৰিবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন টিচিএলচিচি গতিকে তেওঁ টিচিএলচিচিৰ অধ্যক্ষ আছিল গতিকে এই চৰিত্ৰ বৰ্মনে নিজে ফোন কৰি কৈছে যে তেওঁ 1 লাখ টকা দিব লাগিব আৰু তেওঁ 50000 টকা প্ৰথমে দিব লাগিব আৰু যেতিয়া এপইন্টমেন্ট লেটাৰখন দিব এপইন্টমেন্ট লেটাৰ দিয়াৰ আগে তেওঁ বাকি 50000 টকা দিব লাগিব আৰু তাতকৈ ডাঙৰ কথা যে অন্য লোক হলে তেওঁলোকে যে 2 লাখ টকা লয় আৰু একমাত্ৰ এই মহিলা গৰাকীৰ পৰা বিজেপি কৰ্মকৰ্তা বুলিহে তেওঁ প্ৰায় 1 লাখ টকা লৈছে সেই কথাটো তেওঁ ইতিমধ্যে ৰাজহুৱা কৰিছে তাতকৈ ডাঙৰ কথা যেতিয়া এই সমগ্ৰ ঘটনা মহিলা গৰাকীয়ে মোবাইলত ৰেকৰ্ডিং কৰা বুলি ইতিমধ্যে গম পালে তাৰ পিছতে চৰিত্ৰ বৰ্মনে ইতিমধ্যে আহি তেওঁ কাবুকাকতি কৰিছে যে কোনো কাৰণত যাতে অডিও গীতা তেওঁ ভাইৰেল নহয় আৰু ইতিমধ্যে তাতকৈ ডাঙৰ কথা এই যেটো কল ৰেকৰ্ডিং ইতিমধ্যে আমি পোহৰলৈ আনিছো এই কল ৰেকৰ্ডিংটোত উল্লেখ আছে এজন বিটিচিৰ যিজন উপাধ্যক্ষ অভিৰাম মহানায়কৰ নাম ওলাইছে অভিৰাম মহানায়কৰ নাম লৈ এই ব্যৱসায়টো কৰি আছে বিজেপিৰে একাংশ লোকে বিজেপিৰে মাজতে গতিকে তেওঁলোকে বিজেপি আৰু ইউপিপিএলৰ যেটো আসলতে বিটিআৰ ফাইট আছে বিটিআৰ খন যুদ্ধ সেই যুদ্ধখনৰ মাজত তেওঁলোকে কিন্তু এই অভিৰাম মহানায়কৰ দৰে বিটিচিৰ উপাধ্যক্ষ এগৰাকী উপাধ্যক্ষ গৰাকীৰ নাম লৈ তেওঁলোকে এই গোটেই কাৰবাৰটো এখন যে তলে তলে এখন বজাৰ মেলিছে চাকৰিৰ বজাৰ আৰু সেই চাকৰি বজাৰ উপাধ্যক্ষজনৰ পেডত তেওঁলোকে লিখি আনি গুৱাহাটীত আহি তেওঁলোকে দিব গুৱাহাটীত মন্ত্ৰী তাত দিব তাৰ সমান্তৰালকৈ তেওঁলোকে বিজেপিৰে এজেন্ট বুলি লিখে তেওঁলোকে বিজেপিৰে মানুহ বুলি আইডেন্টিফাই কৰি আকৌ তেওঁলোকে সোশ্যাল ওয়েলফেয়াৰ দিব যিখিনি তেওঁলোকৰ পৰিকল্পনা সেই পৰিকল্পনাখিনিৰ পৰা এটা কথা স্পষ্ট হৈছে কৰবাত নহয় কৰবাত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়কৰ দৰে লোকো ইয়াত জড়িত আছে নেকি নে অকল আসলতে এই চৰিত্ৰ বৰ্মনৰ দৰে লোক এই কাম সকলে সম্ভৱ কৰিব নোৱাৰে নিশ্চয় ইয়াত বিজেপিৰ আন লোকো জড়িত আছে সেই লোকসকলে কিমান টকা লৈ আছে বাকি ইতিমধ্যে আমাৰ হাতত পৰা তথ্য মতে এতিয়ালৈকে প্ৰায় 6 গৰাকী বিজেপিৰ মানুহ আমি তেনে ধৰণৰ খবৰ আমাৰ হাতলৈ আহিছে গতিকে আমি তেওঁলোকৰ নাম বা ঠিকনাসমূহ ৰাজহুৱা কৰিব বিচৰা নাই কাৰণ কিন্তু বাকি দেখা পোৱা গৈছে যদি অকল বিজেপিৰে 6 গৰাকী যাৰ পৰা 1 লাখ টকা লোৱা হৈছে কিন্তু বাকি মহিলাসকলৰ পৰা 2 লাখ লোৱা বুলি তেওঁলোকে ইতিমধ্যে নিজে স্বীকাৰো কৰিছে গতিকে কিমান টকা তেওঁলোকে চাকৰি নামত সংগ্ৰহ কৰিছে ইয়াৰ কথা এক প্ৰকাৰ স্পষ্ট আৰু তাতকৈ ডাঙৰ কথা এই চৰিত্ৰ বৰ্মন নামৰ মানুহজন ইতিমধ্যে বহু অভিযোগ আছে যে তেওঁ সেই বিজলী অঞ্চলটো বিভিন্ন জেগাৰ পৰা বিভিন্ন এটা পথ আহিলে যদি এটা ৰাস্তা আহিছে ৰাস্তাটোৰ নামতো তেওঁ কমিশন লয় প্ৰতিটোতে তেওঁ কমিশনৰ এটা অংক থাকে সেই বহুত বহু অভিযোগ পূৰ্বতেও আমাৰ ওচৰলৈ আহিছিল কিন্তু এইবাৰ দলীয় কৰ্তৃত্ব একেলগে যে মিটিঙে মাটাঙে কাম কৰে তেওঁকো যে পইচাৰ বিনিময়ত তেওঁ বিক্ৰী কৰিব বিচাৰিছে আৰু সেই কথাটো পুনৰবাৰ কিন্তু স্পষ্ট হৈছে বিমল ভূষণ মহন্ত আপোনাৰ হয়তো মনত আছে যেতিয়া আমি ধাৰাবাহিকভাৱে এপিএসসি যি কেলেংকাৰী বিগত সময়ছোৱাত সংঘটিত হৈছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন অৱতাৰণা কৰোঁতে তেওঁ কৈছিল যে তেওঁৰ কাৰ্যকালত কোনো ধৰণৰ কেৱল এপিএসসি বুলি নহয় কোনো ধৰণৰ চৰকাৰী ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম হোৱা নাই গতিকে এনে প্ৰশ্ন অৱতাৰণা কৰি যিসকল চাকৰি প্ৰত্যাশী যিসকলে যিসকলে প্ৰস্তুতি চলাই আছে পৰীক্ষাৰ বাবে তেওঁলোকৰ মন যাতে আপোনালোকে ভাঙি নেপেলে এনে বাতৰি সম্প্ৰচাৰ কৰি তেওঁ এনেদৰে মন্তব্য কৰিছিল মাত্ৰ 2-3টা দিন পূৰ্বে গতিকে এনে ধৰণৰ ঘটনা কাৰণ ইয়া বাহিৰৰ কোনো লোক নহয় বিজেপিৰ নেতা গতিকে তেওঁলোকৰ দলীয় যদি নেতা কৰ্মী এনে কাৰ্য সংঘটিত কৰে গতিকে তাৰ পিছত নিকা স্বচ্ছ এনে স্লোগান বা চাকৰি প্ৰত্যাশীৰ মন আপোনালোকে সাংবাদিকসকলে কিয় ভাঙিছে বুলি কোৱাৰ কি যুক্তি থাকিব পাৰে
কথাষাৰ কৈছে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে চাকৰি বজাৰ মিলিছে বিজেপিৰে এগৰাকী নেতাই আৰু চাকৰি প্ৰাৰ্থীও বিজেপিৰে এগৰাকী কৰ্মী আৰু ধনৰ লেনদেন যাৰ সৈতে কৰা হৈছে তেওঁ বিজেপিৰ নেতা গতিকে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানেই দম্ভালি নামাৰক যে পইচাৰ বিনিময়ত চাকৰি দিয়া নাই মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো এপিএছচি লেভেলত কথাটো ক'ব পাৰে কিন্তু তলৰ লেভেলত যে এতিয়াও এনেদৰে পইচাৰ বিনিময়ত চাকৰি বিক্ৰী হৈ আছে একাংশই যে আচলতে মুখ্যমন্ত্ৰীৰ গোচৰত বা মুখ্যমন্ত্ৰীৰ জ্ঞাতভাৱে এই কামবিলাক হৈছে বুলি মই নাভাবো কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ অজ্ঞাততে আচলতে একাংশই চোৰাংকৈ এনেধৰণৰ কাম যে কৰি আছে বিজেপিৰে মানুহে সেই কথাটো কিন্তু এক প্ৰকাৰ নিশ্চিত যিগৰাকী ভিক্টিম মহিলা এই আমি বজাই থকা নিউজটোৰ যিগৰাকী ভিক্টিম তেওঁৰ স্বামীয়ে যি কথাটো কৈছে যে স্পষ্টকৈ যে মই যদি বিজেপিৰ দলীয় কৰ্মী হৈ এটা চাকৰি যদি মই কিনি ল'ব লাগে তাতকৈ সেই ৩,০০০ টকা দৰমহাটো পোৱাৰ চাকৰি এটা অংগনবাদী এটা চাকৰি আৰু সেই চাকৰিটো যদি কাৰণে মই ১ লাখ টকা খৰচ কৰিব লাগে তাতকৈ মই পাচলিৰ ব্যৱসায় কিয় নকৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা